না এনতে এনতে সারে কুকুয়া নাই সারে মাস্টারে কোন গুরুত্ব নিদিয়ে প্রশ্ন পেপার দিছে তিটা বিচারবা লাগছিল না নাই বিচারবা লাগছিল কিয় বিচার তিটা যদি প্রশ্ন পেপার দিওতে বিচারছে এনতে উলাই যাবা নোৱাৰিল আমি লগালগ গার্জিয়ানে বিচারলু হয় কিন্তু কিন্তু এই পরীক্ষা দি যাওয়ার পিছত তার লগে কইছে ফোন করি কি এনেকা কইছে মানুহ মোৰ ল'ৰাই গুৱাহাটীত কোন জেগায় অনুৰাধা কোন জেগা চিতলাবাৰী আজিলৈ দেখাই নাই নুনমাটিৰ বাহিৰত নুনমাটিৰ বাহিৰত এই একো দেখাও নাই এনেকুৱা ভদ্ৰ ল'ৰা কোনোবা মোৰ খণ্ডত কোনোবা লৈ গৈছে এটাও এতিয়ালৈ অহা নাই কথাটো একোৱে গম নাপাওঁ 10,000 টকা এতিয়া আমি ৰাতি হে বিচৰা বিচৰি ঘৰতে তাক কৈছোঁ অলপ চাহ বাকচ ক'ত পইচা লৈ গৈছে তেতিয়া বাকচত চাইছে হয় বোলে তাৰ 10,000 টকাটো নাই পেট কাট আধাৰ কাৰ্ডে দিনতে চাইছোঁ কিন্তু স্কুলৰ কাৰণে আমি স্কুলত পঠাই স্কুলত ছাৰে বোলে দেখা পাইছে এই মাকটো যেতিয়া ডেটাত গম পাইছে এই মাকটো দৌৰি আছে স্কুলৰ কাৰণে ই আহি কিনি বোলে ছাৰক কৈছে ছাৰে কৈছে তই মোক মাথা চাথা বেয়া নকৰবি ইমান ফোন মাৰি আছে ফোনটোও নুতুলে যদি স্কুলৰ মাষ্টাৰ আছে মাষ্টাৰৰ এটা গুৰুত্ব হ'ব লাগিছিল আৰু 9ৰ পৰীক্ষা সৰু সৰুৰ পৰীক্ষাৰ বেলেগ হয় স্কুলৰ এটা গুৰুত্ব চলি আমি মাকটো 8:30টাত পঠাই দিওঁ 9টাত স্কুলত যাই পায় ঘৰত ছুটি হয় 12টাত তাৰপিছত আমাৰ গুৰুত্ব চলি অহা নাই এইটো এতিয়া স্কুলৰ গুৰুত্ব এতিয়া চলি যে 9টাৰ পৰা এক্সামটো দিয়া নাই মাষ্টাৰটো মোক কল কৰিব লাগিছিল নে নাই মাষ্টাৰটো যদি কল কৰিলে মোক চলি কালি পালোঁ 1 ঘণ্টা 2 ঘণ্টাটো চলি নোলাই কত গুৱাহাটীতে থাকলো আজি চলি 24 ঘণ্টা পাৰ হৈ গৈছে চলি নাই এতিয়ালৈকে এতিয়া আমি এতিয়া কি কৰোঁ আমাক চলি শিক্ষকে খবৰ নিদিলে কালিয়ে আহিছে মাকটো আহি কিনি ছাৰক কৈ আছে বাৰ ঘৰৰ পৰা ফোন মাৰিছে ফোনটো ছাৰে তোলা নাই তাৰপিছত স্কুলত আহিছে মাকটো এই অকলা দৌৰি আছে মই অহা নাই কালি মানে মোক সি মানে কালিৰ পৰা বিচাৰি আছোঁ পইচাৰ লগতে কি লগত পেন কাৰ্ড আধাৰ কাৰ্ড মানে আগৰবাৰ পৰিকল্পনা কৰিছিলে নেকি একো গম নাপাওঁ দাদা একো গম নাপাওঁ এইবিলাক ক'ৰ পৰা লৈ আহিছিলে মাকৰ বাকচৰ পৰা ওলাই কিনে লৈ মনে মনে লৈ আহিছে মাকে মানে কাম কৰে মানুহ ঘৰত এতিয়া মানে যি হওক এতিয়া ৰাখে আৰু পাৰ্চনেল কিয় 2 পইচা ৰাখে আপদ বিপদ লাগব ওলাই দিম এনেকৈ চলিটোক বিশ্বাস কৰি চলিক কৈছিল এতিয়া চলিটোতো লৈ ল'ল পইচাখিনি এতিয়া যি আছে সঁচা কথাই নকমেতে চলিটো লৈ এতিয়া লৈছই যেতি ইয়াৰ মান তে চলিটো ঘৰ আখুদা আৰু মান বেটা তো পইচা খৰচা কৰছো আফচোচ নাই তই কোদা ঘৰ আহিবা বেলেগ আৰু একো নালাগে তই এটা ফোন কৰ এতিয়াতে ফোন কৰ বাজিৰ মোবাইলত কৰ আমাৰ মোবাইলত কৰ যাৰ নম্বৰ জানো তাৰে মোবাইলত কৰ এই পেন কাৰ্ড আধাৰ কাৰ্ড এই দুটাই লাগে গৈছে বুলি ভাবিছে নি আপোনালোকে নাই এইগিলাতো ভাবি পোৱা নাই কোথাও শুনা পাইছোঁ লগৰ ল'ৰাৰ লগত হায়দৰাবাদ যাম বুলি কৈছে বোলে কত যোৱা নাই এনেই 12টা বজাত গম পালোঁ ৰাতিপুৱা 12টা বজাত মাক ষ্টুডেণ্ট দুজনৰ মাক দুজনী আহিল মোৰ ওচৰত আহি ক'লে যে আপোনালোকৰ স্কুলৰ পৰা ষ্টুডেণ্ট দুজন নোহোৱা হৈছে আপোনালোকে গমেই নাপায় নেকি আচলতে যেতিয়া আমি চেক কৰোঁ বহি চেক কৰোঁ বা আমি ৰেজিষ্টাৰ যেতিয়া চেক কৰোঁ ৰেজিষ্টাৰ চেক কৰাৰ পিছত কথাখিনি ওলাল হয় একচুৱেলি ষ্টুডেণ্ট দুজন স্কুলত এবচেণ্টে আছে তাৰপিছত লগৰ আমাৰ ইউনিয়ন ছেক্ৰেটাৰীজনক ফোন কৰিলোঁ লগৰ ল'ৰা ছোৱালীখিনিক সুধিলোঁ সোধাত সিহঁতে ক'লে যে ছাৰ আলী হুছেইন আৰু ষ্টুডেণ্টজন আহিছে স্কুললৈকে আহি গেটৰ সন্মুখত থিয় দিছে লগত বেগ এটা আছে আমি সিহঁতক কৈছিলোঁ যে আহক স্কুলত আহা ভিতৰত আহা পৰীক্ষাৰ টাইম হ'ল সিহঁতে স্কুলত সোমোৱা নাই তাৰপিছত অলপ পিছত বিকাশ ৰাজবংশী আহিল অহাৰ পিছত সিহঁত দুটা আঁতৰি গ'ল স্কুলৰ গেটৰ সন্মুখৰ পৰা আঁতৰি গ'ল তে গৈ যোৱাত কৰিশ্মা নাথ বুলি ছোৱালী এজনীয়ে এই পেট্ৰল পাম্পৰ সন্মুখত সিহঁত দুটাক দেখা পাই সুধিলে কিয় পৰীক্ষা নিদিয় নেকি তেতিয়া ছোৱালী দুজনীক বোলে কৈছে আমি গৈ আছোঁ যা তোমালোক যোৱা এনেকৈ কৈ ছোৱালীজনী পৰীক্ষাৰ কথা আহিল সোমাল পৰীক্ষা হ'ল এতিয়া আমাৰ আচলতে কি হয় পৰীক্ষাটো শেষ হোৱাৰ দিনা শেষত পৰীক্ষা শেষ হোৱাৰ পিছত কি হয় আমাৰ ষ্টুডেণ্ট কোন এবচেণ্ট কোন প্ৰেজেণ্ট সেইটো আমাৰ হিচাপ নিকাচ হয় এতিয়া ফাৰ্ষ্ট হাফ পৰীক্ষা 12টাত শেষ হ'ল ছেকেণ্ড হাফ আমাৰ 12:30টাত আছে আমাৰ ছেকেণ্ড হাফ পৰীক্ষা 12:30টাত আছে গতিকে মাজত আধা ঘণ্টা ব্ৰেক এই ব্ৰেকৰ সময়ত আমি এইবিলাক চেক কৰা নাযায় পৰীক্ষা দুই বেলা শেষ হোৱাৰ পিছত আমি গোটেই ষ্টুডেণ্টখিনিৰ হিচাপ নিকাচখিনি হয় আৰু নৰ্মেলি ষ্টুডেণ্ট স্কুলত নাহেও কেতিয়াবা পৰীক্ষা এবচেণ্টো হয়
আৰু এইটো হৈও আছে, আগে পিছেও হৈছে, যোৱাকালি হৈছে। গতিকে এই কথাখিনিতো আমি চিৰিয়াছলি এই কথাটো আমি শেষত পৰীক্ষাৰ শেষ হোৱাৰ পিছত আমি এইখিনি কথা কোন কোন অহা নাই সেই ষ্টুডেণ্টখিনিক আমি ইনফৰমেশ্যন এটা লওঁ যে কিয় অহা নাই স্কুলত। তাৰ আগৰ দিনাও 2জন ষ্টুডেণ্ট অহা নাই। গতিকে ষ্টুডেণ্ট দুজনে কি কৈছে, এজন পাহাৰৰ পৰা পৰিছে, এজনৰ গছৰ পৰা পৰিছে, ভৰি ভাঙিছে, হাত ভাঙিছে, এনেকুৱা মাকবিলাকে কৈছে। গতিকে তেনেকুৱা হৈ থাকে ষ্টুডেণ্ট। কাৰণ ইয়াৰ পূৰ্বেও আলী হুছেইনৰ এসপ্তাহ আগত কিবা এনেকুৱা ইনচিডেণ্ট হৈছিল নেকি? ঘৰত ফোন কৰি দিবলগীয়া হৈছিল? নহয়, ঘৰত ফোন কৰি দিব মানে সি অন্যমনস্ক হৈ থাকে। সেইকাৰণে আমি ঘৰত ফোন কৰি মাকক কথাটো কোৱা হৈছে যে আপোনালোকে ল'ৰাজনক চাব। নৰ্মেলি আলী হুছেইন খুব ভাল ল'ৰা, পলাইট ল'ৰা, ক্লাছত কোনো ধৰণৰ বদমাচি নকৰে, সেই অন্যমনস্ক হৈ থাকে। আৰু বিকাশ ৰাজবংশীও বেয়া ল'ৰা নহয়, উৎপতীয়া ল'ৰা নহয়।